নমস্কাৰ, ই-কক্ষালৈ স্বাগতম। মোৰ নাম দৰ্শনা তালুকদাৰ। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 10, মানৱ সম্পদৰ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা। এই পাঠটিৰ প্ৰথম 3টা অংশ আমি ইতিমধ্যে পঢ়িলোঁ। এই পাঠটিৰ আজি আমি চতুৰ্থ অংশটো পঢ়িম আৰু ইয়াত আগৰ তৃতীয় অংশত ৰৈ যোৱা প্ৰশ্ন উত্তৰসমূহ আমি এইটো অংশত আলোচনা কৰিম। বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি এই অংশটো আলোচনা কৰোঁ। ইয়াতে আমি 2 নম্বৰ প্ৰশ্নৰ গ নম্বৰ প্ৰশ্নৰ পৰা পঢ়িম। দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত সম্পৰ্ক। দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজন সংখ্যক লোক শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব পৰা নাই। দৰিদ্ৰতা হৈছে মানৱ সম্পদৰ এক অন্যতম বাধা আৰু দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ বুজন সংখ্যক লোক অধিকাংশ লোক এতিয়াও শাৰীৰিকভাৱে আৰু মানসিকভাৱে সবল হ'ব পৰা নাই, সুস্থ হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আমি পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে মানুহক কি লাগে? মানুহক পুষ্টিকৰ খাদ্য লাগে আৰু এটা ভাল জীৱন নিৰ্বাহ কৰিবলৈ মানুহক লাগে শিক্ষা আৰু প্ৰশিক্ষণ। আমাৰ দেশত পুষ্টিকৰ খাদ্য আৰু শিক্ষাৰ অভাৱৰ ফলত দৰিদ্ৰ মানুহখিনিয়ে এতিয়াও দৰিদ্ৰতাৰ কবলৰ পৰা উঠি আহিব পৰা নাই। ফলস্বৰূপে তেওঁলোকে আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলায়। আৰু যিহেতু আমাৰ দেশৰ দৰিদ্ৰ লোকসকলে শিক্ষা, পুষ্টিকৰ খাদ্য, প্ৰশিক্ষণ এইবিলাকৰ অভাৱ পায়, সেইবাবে তেওঁলোকে নিজৰ কৰ্মদক্ষতাৰ ওপৰত বিশ্বাস হেৰুৱাই ভাগ্যত বিশ্বাস কৰে আৰু তেওঁলোকে সেই দৰিদ্ৰ অৱস্থাৰ পৰা নিজকে ওলাই আনিব নোৱাৰে। উন্নত জীৱন যাপন কৰিবলৈ তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এতিয়া আমি ঘ নম্বৰ প্ৰশ্নটো পঢ়ো। নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে? নিৰক্ষৰতা মানৱ সমাজৰ এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় 26% লোকেই নিৰক্ষৰ। নিৰক্ষৰ মানে হৈছে যিবোৰ লোকে পঢ়িব নাজানে, লিখিব নাজানে, শিক্ষিত নহয় আৰু নিৰক্ষৰতা মানৱ সম্পদ উন্নয়নৰ এটা ডাঙৰ বাধা স্বৰূপ। আমাৰ দেশত এতিয়াও 26% লোক আছে যি হৈছে নিৰক্ষৰ। তেওঁলোকে পঢ়িবও নাজানে, লিখিবও নাজানে। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কৌশলতা অধিক বৃদ্ধি বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। আৰু নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কৌশলতা আদি বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি কৰে আৰু এইবোৰত বাধা হ'লে কি হয়? মানৱ সম্পদ উন্নয়ন নহয়। নিৰক্ষৰ লোকসকলে অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্য অতি প্ৰকট হৈ উঠে আৰু নিৰক্ষৰ লোকসকলক অতি সহজে আমি শোষণ কৰিব পাৰোঁ। সেইবাবে তেওঁলোকে শোষণৰ বলি হয় আৰু সমাজত আৰ্থ-সামাজিক যি বৈষম্য, সেই বৈষম্যসমূহ বেছি হোৱা দেখা যায়। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো পঢ়ো আহা। 9 নম্বৰ প্ৰশ্নটো হৈছে অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়? মানৱ সম্পদৰ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য বাধা হৈছে অন্ধবিশ্বাস। মানৱ সম্পদ উন্নয়নৰ এটা বাধা হৈছে অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বলি হৈ মানুহে মানৱ সম্পদলৈ ৰূপান্তৰিত হ'ব পৰা নাই। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আজিৰ সমগ্ৰ বিশ্বতে সামগ্ৰিক ছবি সলনি কৰিছে যদিও শিক্ষিত অশিক্ষিত নিৰ্বিশেষে আমাৰ দেশৰ প্ৰায় সংখ্যক লোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বলি হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে সমগ্ৰ দেশৰ ছবিখনেই সলনি কৰি পেলাইছে। কিন্তু আমাৰ দেশত এতিয়াও কিছুমান লোক আছে যিবোৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বলি হৈছে। তেওঁলোক শিক্ষিত অশিক্ষিত নিৰ্বিশেষে অন্ধবিশ্বাস আৰু কুসংস্কাৰক মানি চলা দেখা যায়। এই লোকসকল বৈজ্ঞানিক আৰু পৰিৱৰ্তনশীল চিন্তাধাৰাৰ পৰিপন্থী, যাৰ ফলত তেওঁলোক উন্নত মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই।
এই লোকসকলে বৈজ্ঞানিক চিন্তাধাৰাবোৰ ল'ব পৰা নাই, যাৰ ফলত তেওঁলোকে উন্নত মানৱ সম্পদলৈ ৰূপান্তৰিত হ'ব পৰা নাই আৰু আমাৰ দেশৰ মানৱ সম্পদ উন্নয়নত এওঁলোকে বাধাৰ সৃষ্টি কৰিছে। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটো পঢ়ো আহা। ৩ নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা। মানৱ সম্পদৰ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে দেশ, স্বাস্থ্য আৰু পৌৰ সেৱা। মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা, স্বাস্থ্য আৰু পৌৰ সেৱা। আৰু খ নম্বৰ প্ৰশ্নটো হৈছে দেশ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। নিৰক্ষৰ লোকসকল, যোনে পঢ়িব নাজানে, লিখিব নাজানে, তেওঁলোকৰ শিক্ষা নাই, সেই লোকসকলক সমাজৰ আন মানুহে সহজে শোষণ কৰিব পাৰে। এতিয়া গ নম্বৰ প্ৰশ্নটো শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ। শিক্ষাৰ অধিকাৰ আমাৰ হৈছে মৌলিক অধিকাৰ। খ নম্বৰ প্ৰশ্নটো ডেছ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানাই 2009 চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছিল। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো পঢ়ো। চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদৰ উন্নয়নৰ গতি খৰতকীয়া কৰি তোলে। মানৱ সম্পদৰ গতি তীব্ৰ কৰি তোলে। যদি চৰকাৰে আঁচনি গ্ৰহণ কৰে, সেইবোৰ কাৰ্যকৰী কৰে, তাৰ ফলত মানৱ সম্পদ উন্নয়নৰ গতি তীব্ৰ হয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো উপযুক্ত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব। দেশ এখনত উপযুক্ত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো দেশখনৰ চৰকাৰৰ অন্যতম গুৰুত্ব। এতিয়া আমি পাঠ্যৰ প্ৰকল্পলৈ আহোঁ। ইয়াত দিছে যে তোমাৰ ওচৰত বাস কৰা ৪-৫ জন মানুহৰ জীৱনত ঘটা অন্ধবিশ্বাসৰ কোনো চাক্ষুষ ঘটনাৰ অভিজ্ঞতা সংগ্ৰহ কৰা আৰু অন্ধবিশ্বাস আঁতৰ কৰিবলৈ তুমি কি কি ব্যৱস্থা হাতত ল'বা বৰ্ণনা কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যি অঞ্চলত বাস কৰা সেই ঠাইৰ ৪-৫ জন মানুহৰ অন্ধবিশ্বাসৰ বলি হোৱা চাক্ষুষ অভিজ্ঞতাবোৰ ল'বা আৰু সেইবোৰ আঁতৰ কৰিবলৈ তোমালোকে কি কি ব্যৱস্থা হাতত ল'বা তাৰ বিষয়ে বৰ্ণনা কৰি এখন প্ৰতিবেদন আগবঢ়াবা। এতিয়া এই পাঠ্যৰ প্ৰশ্ন উত্তৰখিনি তোমালোকে ভালকৈ বুজি পালা বুলি মই আশা কৰিছোঁ। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।